হয়, খুব দুখ আৰু পৰিতাপৰ বিষয়। আজি আমি খিলঞ্জীয়া হৈ ভূমিপুত্ৰ হৈও আজি আমাৰ ঘৰ মাটি আজি এৰি যাব লগা নিচিনা অৱস্থা হৈছে। এই ভাষাক আমি তীব্ৰ ভাষাৰে এই কথাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছো। আমি কেতিয়াও আমাৰ কজামুখী মানুহখিনি আমি উচ্ছেদ হবলৈ নিদিওঁ, ভূমিপুত্ৰসকলক আমি উচ্ছেদ হবলৈ নিদিওঁ। নিদিম ছাৰ, আমি মাটি এৰি দিব নোৱাৰিম। আমি ইয়াতে থাকিম, আমি কত নাযাম, আমি ইয়াতে থাকিম, আমি মাটি এৰি নিদিম। চৰকাৰে কৈছে তুমি চিন্তা কৰিব নালাগে। আজি আমাক চিন্তা কৰিব পেলাইছে, আমাক পাগলা বনাইছে। আজি আমি বহুত দিন পৰা ভাত পানী খোৱা না হৈছে আমাৰ। আজি আমাক এনেকা কৰিছে, কৈছে বোলে ছাৰ মিটিঙত আমি খালি কৰিব দিয়া নাই, কৈছে বোলে তোমাৰ ঘৰবিলাক গোটাই যাব, চাৰ্ভে কৰি আছে, চব বোলে যাব। মামাইতো কৈছিলে আমাক, মামাও কৈছিল হাগ্ৰামা ছাৰকে আমি ভোট দিছোঁ। আজি ৩-৪ বছৰ পৰা যিমান দিনৰ পৰা BPFক আমি ভোট দিছিলোঁ, তেতিয়া ভোটৰ সময়তো কৈছিল আইমা 10জন সকলোৱে আমাক ভোটটো দিবি। BTCৰ আমি এটা পাতো লৰিব নিদিওঁ। এতিয়াতো BTCৰ পাত লৰিব নিদিয়া গাঁৱকে লৰাই আছে। আমিরা আজি গাইতে আহিছোঁ, মানে আবার যে সরকার আছে, সরকারে বলে আমার মাটিখিনি নিব কাৰণে আমি ইয়াতে আহিছোঁ আর কি স্যার। কি বনাব বলে কৈছে? কোম্পানি। কোন কোম্পানি? সোলার কোম্পানি। কাক দিব মানে মাটিখিনি? আদানিক দিব। এতিয়া আপনি কি দিব? তেজ দিম, তাও মাটি না দিম। ৰাইজে আজি অলপ প্ৰতিবাদ কৰিছে, অলপ আতংকিত হৈছে। তেওঁলোকৰ ছাৰ্ভেটো আমাৰ এতিয়ালৈকে কমপ্লিট হোৱা নাই। তেওঁলোকৰ পাৰ্টটোত আমাৰ তেওঁলোকে ৰিকুৱেষ্ট কৰি আছে। আমি যোনটো দেখিছোঁ প্ৰিলিমিনাৰী ছাৰ্ভেটো অৱশ্যে কমপ্লিট হৈছে। দেখিছোঁ যে তেওঁলোকৰ কেইটামান ফেমিলিৰ ঘৰ গৈছে, তেওঁলোকে এইটোৱে ৰিকুৱেষ্ট কৰিছে যে ঘৰকেইটা এৰি দিব লাগে। এতিয়া যিহেতু মই এতিয়া পাব্লিকৰ মনৰ কথাখিনি শুনিলোঁ, এতিয়া মই ওপৰৰ আমাৰ যোন ছিনিয়ৰ আছে BTC অথৰিটি বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, মই গৈ গোটেই বস্তুখিনি মই ৰিপৰ্ট কৰিম, ফিল্ডৰ কথাখিনি পাব্লিকক ক'ম। আৰু পাব্লিকৰ পিনৰ পৰা এটা ৰিকুৱেষ্ট আছে যে যেতিয়া আমি ছাৰ্ভে কৰিব আহিম, আমি যাতে জনপ্ৰতিনিধি আমাৰ ৰেচপেক্টেড MLA ছাৰ আৰু MCLA ছাৰসকলক লৈ আহোঁ। আৰু সেই ৰিকুৱেষ্টটো আমি মানি লৈছোঁ, যেতিয়া আহিম আমি ছাৰহঁতকে লৈ আহিম। চলিব